তুমি মোক এৰি বেলেগ ছোৱালী চাবা সেয়া মই ভাবিব নোৱাৰো যাৰ বাবে মই নিজকে শেষ কৰি পেলোৱাৰ সিদ্ধান্ত ললো মা দেউতা মোক তোমালোকে বেয়া নাপাবা মোক পাহৰি যাবা এটা বেয়া স্মৃতি বুলি কেৱল প্ৰেমৰ বাবে মৃত্যুৰ দৰে এক চৰম সিদ্ধান্ত লোৱাটো উচিত নে পিতৃ মাতৃৰ মৰম চেনেহ আশা আকাংক্ষাক নেওচি কিদৰে ল'ব পাৰে এনে সিদ্ধান্ত প্ৰেমৰ বাবে কেনেকৈ হেৰাই যায় বহু প্ৰতিভাসম্পন্ন জীৱন মহানগৰীৰ মাজমজিয়াত এগৰাকী চিকিৎসক যুৱতীৰ চৰম সিদ্ধান্ত অন্ধ্ৰপ্ৰদেশৰ যুৱকৰে প্ৰেমত হোৱা সংঘাতৰ পৰিণতিতে অকালতে হেৰাই গ'ল এটা মানৱ সম্পদ প্ৰেমত প্ৰতাৰিত হৈ চৰম সিদ্ধান্ত গ্ৰহণ কৰে এগৰাকী চিকিৎসক যুৱতীয়ে যুৱতীগৰাকীৰ নাম সুজিতা কাশ্যপ চিকিৎসক সুজিতা কাশ্যপৰ ঘৰ পাঠশালাত বুকুত চিকিৎসক হোৱাৰ অযুত সপোন লৈ বহিৰাজ্যত পঢ়ি মহানগৰীলৈ উভতি আহিছিল পাঠশালাৰ জীয়ৰী সুজিতা কাশ্যপ এখন ব্যক্তিগত হাস্পতালত চিকিৎসক ৰূপে কাম কৰি গৈছিল সুজিতা কাশ্যপে বহিৰাজ্যত পঢ়ি থাকোতেই প্ৰথমে বন্ধুত্ব হৈছিল অন্ধ্ৰপ্ৰদেশৰ এজন যুৱকৰ সৈতে নাম আশৱাথ নাইডু পৰৱৰ্তী সময়ত সেই বন্ধুত্বৰ সম্পৰ্কই লৈছিল প্ৰেমৰ ৰূপ কিন্তু দুয়োৰে মধুৰ প্ৰেমত আহি পৰিছিল বহু সংঘাত কাৰণ প্ৰেমিক চিকিৎসক আশৱাথ নাইডুৰ সম্পৰ্ক হৈছিল আন একাধিক যুৱতীৰ সৈতে প্ৰেমিকৰ এই কথাবোৰ কোনোপধ্যেই সহ্য কৰিব পৰা নাছিল প্ৰতিভাসম্পন্ন চিকিৎসক সুজিতাই বহুবাৰ বুজাই প্ৰেমিক আশৱাথ নাইডুৰ স্বভাৱ সলনি কৰিব পৰা নাছিল সুজিতাই ইয়াৰ বিপৰীতে সুজিতাক প্ৰেমিকে সদায় চৰম সিদ্ধান্ত গ্ৰহণ কৰিবলৈহে দি গৈছিল ভাবুকি প্ৰেমত প্ৰতাৰিত হৈ অৱশেষত সুজিতাই সিদ্ধান্ত ললে নিজকে শেষ কৰি পেলোৱাৰ সিদ্ধান্ত অনুসৰিয়ে পিতৃ মাতৃলৈ আবেগভৰা চিঠি লিখি মহানগৰীৰ লখৰা পিঠাগুৰি গৃহনং 10ত বাছি ললে চৰম পন্থা ৰোগীক সুস্থ কৰিবলৈ ঔষধৰ নাম লিখা চিকিৎসক সুজিতাই লিখিছিল তুমি মোক এৰি বেলেগ ছোৱালী চাবা সেয়া মই ভাবিব নোৱাৰো যাৰ বাবে মই নিজকে শেষ কৰি পেলোৱাৰ সিদ্ধান্ত ললো মা দেউতা মোক তোমালোকে বেয়া নাপাবা মোক পাহৰি যাবা এটা বেয়া স্মৃতি বুলি সুজিতাৰ এই আকস্মিক সিদ্ধান্তত যেন সৰক ভাগি পৰিছে পৰিয়ালটোৰ ওপৰত চকুৰ পানীৰে বাট নেদেখা হৈ পৰিছে দুৰ্ভগীয়া পিতৃ মাতৃ এনেদৰে প্ৰেমত প্ৰতাৰিত হৈ অকালতে হেৰাই গ'ল এটি সম্ভাৱনা পিতৃ মাতৃক চিৰদিনৰ বাবে দি গ'ল কোনোদিন পাহৰিব নোৱাৰা এটি দুখ তাই ঘৰত গেলি তাই পুৰা আমাৰ ঘৰত যেতিয়া যায় তাই পুৰা নৰ্মেল হৈ থাকে তাই যেতিয়া ঘৰৰ পৰা আহে এই ডিউটি কৰিব আহে এখেতসকলৰ ঘৰত থাকে তাই বোলে গাড়ী তাই মোক সেইদিনা অহাৰ দিনাখন অহাৰ আগদিনাখন ৰাতি গৈছে এই ভোট দিবা গৈছে তাই কৈছে মই মা এই গাড়ীত উঠিম নহয় গাড়ীত উঠাৰ পৰা সি কিবা এটা ল'ৰা তাই এই অহাৰ আগে বেছি দিন বেছি মাহ হোৱা নাই ল'ৰাটোৰ লগত ৰিলেশ্যনৰ দেখা চাউথৰ কৈছে সি এনেহেন কিবা কানি কথা কৈ থাকে তাৰমানে মোক তাৰমানে কিবা কানি কৈ মোক মানে উত্তেজিত কৰি পেলাই মোক হাইপাৰ কৰি পেলাইছে মই তাৰমানে একো মই তাক একো মানে মাথাই দি মই কাম নকৰা হৈছে তাই সেইখিনি কথা মোক কৈছে আনকি মই এই কলেজত যাৱাৰ পৰা কলেজত সেই যিকেইটা মই ক্লাছ কৰোঁ তাৰ পৰা অহাৰ পৰা মোক আৰম্ভ কৰে ৰুমত মোক একে থাকে মোক তাই কৈছে হা এতিয়া সেই কথাখিনি তাক কি কয় মানে তেওঁলোকৰ দুজনৰ মাজত কথা পাতে দুজনৰ মাজত বোলে কথা পাতে ল'ৰাজন অন্ধ্ৰপ্ৰদেশৰ আদি হেৰি কাকিনাডাৰ আচ্ছা কেনেকুৱা চিনাকি তেওঁলোকৰ কেনেকুৱা তাই তাতে পঢ়িছিল তাই 6 বছৰ পঢ়িছিল কিন্তু এই 6 বছৰত তাই একো গম নাপায় 6 বছৰত তাই যেতিয়া শেষ হৈছে ইণ্টাৰ্ণশ্বিপ কৰা শেষ হৈছে তাই এই যেতিয়া ইয়াতে অসমত আহিল কাম কৰিব তাই পালাক জব পালাক তাই আহাৰ কিবা 6 মাহমান আগতে সেই ল'ৰাটোৰ লগত তাই চিনাকি হৈছে ব্লেকমেইলিং কৰা আৰম্ভ কৰিছে ল'ৰাটোৰ লগত চিনাকি হৈ সি আমাৰ আগত কয় আমিতো এইটোতো মানি নলওঁ কথাটো তাই কিন্তু কয় ৰচোন মা তাক চাই আছোঁ সি কি কৰে ৰচোন এতিয়া তৎক্ষণাত হেৰি কৰিব কথাবিলাক তাৰমানে আমি মামাক অহাৰ আগতো ক'ব নোৱাৰোঁ কথাটো তাই ভালকৈ কথাটো নকয় তাই বা কি বা ভাবি আছে এনে তাইক তাৰমানে আমি গম নাপাওঁ কৰি তাই কিবা কানি টৰ্চাৰ কৰি থাকে ব্লেকমেইলিং কৰি থাকে আজি এই সিদ্ধান্ত লৈছে আনকি কালি তাই হেৰিত কালি মই তাইক ফোন কৰিছোঁ তাইৰ ইণ্টাৰভিউ এটা আছিল ইণ্টাৰভিউটো দিবা গৈছে তাই হেৰিত এই নেম কেয়াৰত তাই কৈছে ইণ্টাৰভিউটো দি তাই নিজে ফোন কৰিছে তাই 7:30-7টামান বজাত কৈছে অ' মা মই এতিয়াও পালোঁ মোক সোমবাৰে মাতিছি তাই এনেকৈ কৈছে মোক সোমবাৰে মাতিছি এতিয়া মই হেৰি কি হেৰি ৱাৰ্ডবিলাক হেৰি কৰিব লাগিব কি কাম কৰিব লাগিব মোক হেৰি দিব আৰু এই চেলাৰীটো আলোচনা কৰিব মোক সোমবাৰে আহি পাৰিছে এতিয়া বৰ্তমান তেওঁ ক'ত কৰি আছে কাম ৰহমান ইনষ্টিটিউটত আছে সোণাপুৰত
তাতে তাই এছিষ্টেণ্ট প্ৰফেচাৰ হিচাপে কাম কৰি আছে ষ্টেণ্ড প্ৰফেচাৰ নিউজ 6 ৰিপৰ্ট প্ৰাইম আছাম